ক'ব লাগিব আমাৰ এতিয়া নামমাত্ৰ পদুমণি আমাৰ গাঁওখন হৈছে টাউন ফিটাৰ নামত শুনিবলৈ ভাল। টাউন ফিটাৰত আমি বাস কৰি আছোঁ। কিন্তু আজি 5টা দিনে এখন গাঁৱত আপোনাৰ এটুপি খোৱা পানী আনে নালাগে, পোহৰৰ ব্যৱস্থা নাই গাঁওখনত। আগৰ দিনত চাকি বন্তি মানে লেম্প চাকি আছিলে, আজি বৰ্তমান সময়ত সেইটো ব্যৱস্থাও নাইকিয়া হ'ল। গতিকে সন্ধিয়া হোৱাৰ লগে লগে গোটেই গাঁওখন অন্ধকাৰত মগ্ন। প্ৰথম কথা হ'ল আমাৰ যিটো ট্ৰেন্সফৰ্মাৰ আছিলে, ট্ৰেন্সফৰ্মাৰটো আপোনাৰ বিকল হোৱাৰ লগে লগে আমি বিভাগীয় আমাৰ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিলোঁ আৰু তেখেতলোকৰ জৰিয়তে গম পালোঁ যে মানে স্থানীয় যিগৰাকী বিধায়কৰ জৰিয়তে যদি আমি যোগাযোগ কৰোঁ খুব সোনকালে এটা ট্ৰেন্সফৰ্মাৰ পোৱা হ'ব। আৰু আমি গোটেই গাঁৱৰ ৰাইজে নিজা খৰচত গৈ বিধায়কগৰাকীৰ পৰা এটা লিখা আনিলোঁ আৰু তেখেতে খুব খৰতকীয়াকৈ আচলতে আমাক এটা ট্ৰেন্সফৰ্মাৰ ব্যৱস্থা কৰি দিবৰ কাৰণে এখন মানে চহী কৰি পঠাই দিলে অফিচলৈ। আৰু অফিচত আমি সেইমতে জমা দিলোঁগৈ। দুখৰ বিষয়ে মাত্ৰ 7টা দিনৰ পিছতে পুনৰ সেই ট্ৰেন্সফৰ্মাৰটো বিকল হৈ থাকিলে, মানে এটা বিয়াগুম শব্দ দি ট্ৰেন্সফৰ্মাৰটো ফুটি থাকিলে। ইয়াৰ অন্তৰালত আমি কাৰণখিনি জানিবৰ বাবে লখিমপুৰ য'ত বিদ্যুৎ বিভাগৰ কাৰ্যালয় আছে, আমাৰ যিহেতু মূল কাৰ্যালয় লখিমপুৰ বুলি গম পালোঁ, লখিমপুৰলৈকে আমাৰ আজি 5টা দিনৰ পাছত যেতিয়া ট্ৰেন্সফৰ্মাৰটো পুনৰ ফুটিলে, সেই ট্ৰেন্সফৰ্মাৰটো আমি নিজা খৰচত আকৌ লখিমপুৰ অফিচলৈকে লৈ গ'লোঁ তাৰ পৰা এটা মানে বদলি কৰি আনিবৰ কাৰণে। গতিকে আমাৰ গাঁৱৰ ৰাইজে নিজে গৈ তাত গম পালোঁ যে এটা ট্ৰেন্সফৰ্মাৰ তেখেতলোকে নতুনকৈ দিয়া ব্যৱস্থা কৰিব নোৱাৰে, মানে নতুন ট্ৰেন্সফৰ্মাৰ APDCL পৰা দিয়া ব্যৱস্থা নাই বোলে। শতাংশ নিয়মীয়া বিদ্যুতৰ যোগান ধৰাৰ কথা বিভাগলৈ জাননী প্ৰেৰণ কৰিছে। সেইমতে অতি পৰিতাপৰ বিষয় যে যোৱা 4-5টা দিন পদুমণি গাঁৱৰ যি ট্ৰান্সফৰ্মাৰটো বিকল হোৱাৰ ফলত গাঁওখন অন্ধকাৰত আছে। সম্পূৰ্ণৰূপে যিহেতু আমাৰ কলেজীয়া ছাত্ৰ ছাত্ৰীসকল হৈ আছে বৰ্তমান সময়ত কলেজৰ ছেমিষ্টাৰৰ এক্সাম হৈ আছে, সেই সময়তে অন্ধকাৰত ডুব গৈ আছে গাঁওখন। লগে লগে খোৱা পানীৰ পৰা আৰম্ভ কৰি দৈনিক যি পানীৰ আমাৰ যোগানৰ বাবে প্ৰয়োজন হয়, সম্পূৰ্ণ পানী আমাৰ অচলাৱস্থা হৈ আছে, পানী নাইকিয়া হৈ পৰিছে। গতিকে আমি যেতিয়া বিভাগৰ কৰ্তৃপক্ষৰ লগত এইসমূহ বিষয় লৈ পিনেও আমি যোগাযোগ কৰিছোঁ, তেতিয়া তেখেতলোকে জনাই যে বিদ্যুৎ বিভাগত কোনো ধৰণৰ ট্ৰান্সফৰ্মাৰ ষ্টকত নাথাকে। তেখেতলোকে আজিকালি ঠিকাদাৰৰ পক্ষলৈ তেখেতৰ ঠিকাদাৰৰ জৰিয়তে ট্ৰান্সফৰ্মাৰসমূহ বোলে প্ৰেৰণ কৰে বা মেৰামতি কৰে। আমি তেতিয়া ঠিকাদাৰৰ পক্ষৰ লগতো আমি কথা পাতিছিলোঁ। মানসী ইঞ্জিনিয়াৰিং বুলি যিটো প্ৰতিষ্ঠানৰ লগত তেখেতলোকে কণ্টেকচুৱেলি কাম কৰি আছে, তেখেতলোকৰ লগত আমি কথা যেতিয়া পাতিছিলোঁ, পাতোঁতে আমি গম পালোঁ যে 100 kVA যিটো ভল্টৰ ট্ৰান্সফৰ্মাৰ থাকে, তেনেধৰণৰ ট্ৰান্সফৰ্মাৰ কোনো ধৰণৰ ষ্টক নাই। গতিকে আমি স্থানীয় বিধায়ক মহোদয়ৰ জৰিয়তেও আহ্বান জনাই পিনে আমি বিভাগৰ লগত কথা পাতিছিলোঁ, কিন্তু কোনো ধৰণৰ গুৰুত্ব নিদি তেখেতলোকে আমাৰ কথাসমূহ গুৰুত্ব নিদি আজি 4-5 দিন আমাৰ গাঁওখন অন্ধকাৰ ৰাখিছে। গতিকে আমি বিভাগক আমি ইয়াৰ পৰাই আমি জনাইছোঁ যে তেখেতলোকে অনতিপলমে আমাক এটা সুব্যৱস্থা কৰি দিয়ক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।